মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এনুৱেল পৰীক্ষাৰ কাৰণে বেছি দিন নাই সো ভালদৰে এনুৱেল পৰীক্ষাটো দিবা সো তোমালোকৰ নিশ্চয় মাৰ্চ মাহত অনুষ্ঠিত হ'ব সো সেইবাবে মই এনুৱেলৰ যি এক্সাম অথবা বছৰেকীয়া পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আৰু কেনে ধৰণৰ প্ৰশ্ন আহিছে ইয়াৰ জৰিয়তে তোমালোকে গম পাবা তাৰ লগতে তোমালোকক ক্লাছ 8 আৰু 9 ৰ কাৰণে আমি ক্লাছ কৰি আছো 8 ৰ কাৰণে ক্লাছটো বৰ্তমান চলি আছে মেথছ সম্পূৰ্ণ পঢ়োৱা হ'ব একেবাৰে সহজ পাবা তোমালোকে জানা আজিকালি কনসেপ্ট ওয়াইজ কুৱেশ্যন কাটে ঠিক তেনেদৰে সায়েন্স আৰু লগতে ইংলিছ গ্ৰামাৰ এই আটাইখিনি তোমালোকে পঢ়িব পাৰিবা মাত্ৰ 119 টকা ঠিক আছে মাত্ৰ 119 টকাতে তোমালোকে পঢ়িব পাৰিবা গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি ক্লাছত জয়েন হ'ব বিচাৰে 119 টকা এটা পে কৰিলে হ'ব এই নাম্বাৰটো তোমাৰ লিখিবা 9394628219 ঠিক আছে তোমাৰ স্ক্ৰিনত দেখা পাই আছা এই নাম্বাৰটো তোমালোকে এসএমএস কৰিলে হ'ল তোমাৰ নামটো আৰু ডিস্ট্ৰিক্টখন মই ক্লাছ 8 ৰ গ্ৰুপত জয়েন হ'ম বুলি এটা এসএমএস কৰিলে হৈ যাব তাৰ পিছত তোমালোক স্ক্যানাৰ দিয়া হ'ব মাত্ৰ 119 টকা পে কৰাৰ পিছত গ্ৰুপত এড কৰাব ক্লাছ বিলাক কৰিব পাৰিবা লাইভ ক্লাছ হয় বহু ছাত্ৰছাত্ৰীয়ে কৰি আছে যিসকল ছাত্ৰছাত্ৰীয়ে কৰি আছে ক্লাছটো তোমালোকে জাস্ট এটা এসএমএস দিয়া ক্লাছ বিলাক কৰি কেনেকুৱা পাইছা ঠিক আছে এতিয়া আমি ক্লাছটো স্টাৰ্ট কৰিছো ঠিক আছে প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ যেটো দিছে 7 টু দি পাৱাৰ -2 ৰ গুণাত্মক বিপৰীত কিমান হ'ব যদি এনেকুৱাকে থাকে কি আছে প্ৰথমটো কি দিছে 7 এনেকুৱাকে থাকিলে তোমালোকে কি কৰিবা জানে তোমালোকে ইয়াত এটা কাম কৰিবা 1/7 স্কয়াৰ দিবা ঠিক আছে তোমালোকে 7 টু দি পাৱাৰ -2 থাকিলে তোমালোকে তেতিয়া এটো কেনেকৈ কৰিব 1/7 স্কয়াৰ কৰি দিবা ঠিক আছে তোমালোকে এটা অভেদ পাইছে a টু দি পাৱাৰ m ইকুৱেল টু কি হ'ব 1/a টু দি পাৱাৰ m ঠিক আছে এইটো অভেদ ব্যৱহাৰ কৰিলে হৈ যাব গতিকে কোনটো হ'ব তিনটো হ'ব ঠিক আছে আমি পঢ়াইছো তোমালোকে নিশ্চয় গম পাইছা যিসকল ছাত্ৰছাত্ৰী আমি ক্লাছত জড়িত আছে তোমালোকে নিজে আনসাৰ বিলাক দিব পাৰিবা যিকিটা লেসন হৈ গৈছে এটা a নটৰ মান কিমান a নট মানে কিমান আছিল a নট মানে হৈছে ইকুৱেল টু a নট ইকুৱেল টু কিমান হ'ব 1 হয় এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা a নট 1 অৰ্থাৎ যদি 100 নটটো কেতিয়াবা আহি যায় তেতিয়া তোমালোকে 1 এ দিব লাগিব ঠিক আছে যি এটা সংখ্যাৰ ওপৰত যি নট যদি থাকে তেতিয়া সদায় 1 হয় ঠিক আছে যদি মই ইয়াত যদি 55 নট দাও তেতিয়া কিমান হ'ব তেতিয়া 1 এ হ'ব ঠিক আছে মনত ৰাখিবা ওকে তাৰ পিছত নেক্সট হৈছে এটো c টো চোৱা c টো দি আছে পাৰমাণিক ৰূপটো হৈছে চোৱা 865 কিমান দি আছে কেইটা 0 এটা দুটা তিনিটা 0 এই পাৰমাণিক ৰূপত কেনেকৈ লিখিবা জানা তোমালোকে সংখ্যা কেইটা লিখি লবা 865 লিখিবা সো ইয়াৰ কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আগত তোমালোকে দশমিক দিবা অৰ্থাৎ কি কৰিলা তোমালোকে এটা সংখ্যাৰ পিছতে দশমিকটো দিবা ঠিক আছে এটা সংখ্যাৰ পিছত দশমিক দিবৰ বাবে কেইটা সংখ্যা আগুৱাই নিলা তোমালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা সংখ্যা নিলা সেইকাৰণে 10 টু দি পাৱাৰ কিমান দিবা 5 দিবা ঠিক আছে গতে শূন্য এটা লিখিব প্ৰয়োজন না সংখ্যা কেইটা লিখিবা কিন্তু দশমিকটো কেইটা আগত দিবা এটাৰ পিছতহে দিবা এটাৰ পিছত দিওতে কিমান ঘৰ তোমালোকে আগুৱাই নিলা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আগুৱাই নিলা গতে 10 টু দি পাৱাৰ 5 হ'ব 8.65 10 টু দি পাৱাৰ 5 এটো তোমালোকে দেখা পাইছা आंसर এটো দিয়া আছে ওকে তাৰ পিছত তোমালোকে যদি x y প্ৰত্যক্ষ সমানুপাত থাকে তেন্তে কি হ'ব ইয়াৰে आंसरটো হ'ব এটো এনেকুৱাকে থাকিব ঠিক আছে প্ৰত্যক্ষ পদ্ধতিত থাকে d টো হ'ব d টোৰ 1 টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াত নেক্সট কৈছে ই নম্বৰটো চোৱা ই নম্বৰটো কৈছে যদি x1 কি দি আছে চাবা তোমালোকে x কিমান দি আছে x1 কিমান দি আছে 4 দি আছে ওকে তাৰ পিছত কি দি আছে y1 কিমান দি আছে y1 দি আছে 10 দি আছে ঠিক আছে তাৰ পিছত x2 কিমান দি আছে x2 দি আছে 2 আৰু y2 কিমান দি আছে y2 আমাক উলিয়াব লাগে y2 কিমান হ'ব সুধিছে ঠিক আছে আমি কি কৰি ল'ব লাগে সব প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে y2 লৈ প্ৰত্যক্ষ সমানুপাতৰ সূত্ৰটো তোমাক লিখি ল'বা এইটো কিছিল x1 divided by y1 x2 divided by y2 ঠিক আছে x1 ৰ মান কিমান দি আছে x1 ৰ মান দি আছে 4 দি আছে 4 দিবা y1 ৰ মান কিমান দি আছে 10 দিবা সমান x2 ৰ মান কিমান আছে 2 আছে 2 দিবা y2 ৰ মান কিমান আছে y2 ৰ মান আমি নাজানো y2 ৰ মান এনেকুৱাকে দিবা ঠিক আছে যে তোমালোকে কি কৰিবা চাবা তোমালোকে এইটো আৰু এইটো পূৰণ কৰিবা y2 আৰু 4 কিমান হ'ব 4y2 হ'ব আৰু এইটো আৰু পূৰণ কৰা 2 জগল কিমান হ'ব 20 হ'ব ঠিক আছে এটা কাৰ মান লাগে 4 ৰ মানহে লাগে গতে y2 টো ইয়াত থাকিল 4 টো ইয়াত কি হৈছে পূৰণ হৈ আছে এফালে গলে কি হ'ব 20 থাকিল 4 টো ইয়াত পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব
এটা তোমালোকে জানা 4 20 কেইবাৰ যাব 4 5 গুণ 20 হ'ব গতে y টোৰ মান কিমান হ'ব 5 হ'ব ঠিক আছে 5 মান তোমালোক ক'ত আছে 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে তাৰ পিছৰটো আমি চাম ঠিক আছে তাৰ পিছৰটো চাম তাৰ পিছত কি দি আছে x আৰু x স্কয়াৰ গসাগু হৈছে কিমান আমি কৰি চাম ঠিক আছে আমি কৰি চাম ঠিক আছে f টো কি আছে x আৰু x স্কয়াৰ গসাগু ঠিক আছে x মানে x থাকিল আৰু x স্কয়াৰ থাকিল হয়নে গতে তোমালোকে কি কৰিবা 1 পূৰণ x হয় আৰু 1 পূৰণ x পূৰণ x হয় ঠিক আছে এনেকুৱাকৈ আমি লিখিব পাৰো এনেকুৱাকৈ আমি গসাগু 2 গসাগু কিমান লাগে 1 2 গুণ 2 আৰু 4 গসাগু কিমান হ'ব 4 1 2 ৰে 2 বাৰ যাব গতে 1 পূৰণ 2 পূৰণ 2 হ'ব গসাগু মানে যিকিটা কমন এটো এটা কমন অৰ্থাৎ কিমান হ'ব 1 পূৰণ 2 হ'ব 1 2 কিমান হ'ব 2 হ'ব ইয়াৰ আনসাৰ ঠিক আছে 2 হ'ব ঠিক তেনে ইয়াত কমন কি আছে 1 টো আছে কমন আৰু x টো আছে গতে কি হ'ব x আৰু 1 কমন আছে গতে x 1 গুণ কিমান হ'ব x এ হ'ব নহয় গতে গসাগু হ'ব x গতে কোনটো হ'ব ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱা x টু দি পাৱাৰ 5 হৰণ x স্কয়াৰ আছে অৰ্থাৎ এনেকুৱাকৈ আছে x টু দি পাৱাৰ 5 ডিভাইডেড বাই x স্কয়াৰ আছে এনেকুৱাকৈ থাকা x টু দি পাৱাৰ 5 মাইনাস হৰণ x স্কয়াৰ মানে এনেকুৱাকৈ লিখিব পাৰো যদি এনেকুৱাকৈ থাকে আমি এটা ফৰ্মুলা পাইছিলো a টু দি পাৱাৰ n ডিভাইডেড বাই a টু দি পাৱাৰ n লিখিলে আমি দুইটা যদি একে থাকে তেতিয়া কি লিখো a টু দি পাৱাৰ m মাইনাস n লিখো ঠিক তেনেদৰে ইয়াত আমি কি লিখিম x দুইটা একে আছে নহয় গতে এটা x লিখিবা ডাঙৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিবা তা 5 ৰ পৰা 2 বিয়োগ কৰিবা কিমান হ'ব x থাকিল 5 ৰ পৰা 2 গলে কিমান হ'ব 3 হ'ব x কিউব হ'ব কোনটো আছে आंसर আছে 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ x কিউব হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকে চোৱা h2 কি দিয়া আছে h2 দিয়া আছে যে কাৰ্টেজীয় পদ্ধতিত x আৰু y সমতলখনত কেইটা ভাগত ভাগ কৰা হৈছে চোৱা কাৰ্টেজীয় সমতল বুলি কওঁতে তোমালোকে মনত আছে কাৰ্টেজীয় সমতল মানে হৈছে এনে ধৰণৰ ঠিক আছে চাবা ইয়াত চোৱা দুটা ভাগ চোৱা এটো এডাল হৈছে x এটো x ডেশ y ডেশ মানে কেইটা ভাগত ভাগ কৰে কাৰ্টেজীয় পদ্ধতি x আৰু y অক্ষয় সমতলক কেইটা ভাগত ভাগ কৰে x আৰু y অক্ষয় চোৱা আকৌ মই লিখি দিছো এডাল আছে x অক্ষ আৰু y অক্ষ যদি সমান্তৰাল মানে দুইটাই সেট কৰে তেতিয়া কেইটা ভাগত ভাগ কৰে বুলি কৈছে তেতিয়া ভাগ কৰে এটা দুটা তিনিটা চাৰিটা ভাগত ভাগ কৰে ঠিক আছে টোটাল কিমান হ'ব চাৰিটা ভাগত ভাগ কৰে ঠিক আছে এবিলা আমি ক্লাছত ধুনিয়াকৈ বুজাই দিম কোনোবা যদি জয়েন হোৱা না সোনকালে হৈ লোৱা বেছি পইচা নহয় 119 টকা মাত্ৰ দেৰি নকৰিবা এনেকুৱা সুবিধা কেতিয়াও নোপোৱা ঠিক আছে কিয় কলো কাৰণ 119 টকাত কোনেও নপঢ়াই তোমালোকৰ বছৰিকা পৰীক্ষালৈকে সম্পূৰ্ণ তোমালোকে এটা সাবজেক্ট নহয় ম্যাথ সায়েন্স আৰু ইংলিশ ঠিক আছে টান পোৱা যদি আমাৰ ক্লাছত আহিছোৱা তোমালোকে তাৰ পিছত কবা ঠিক আছে নেক্সট আই নম্বৰ প্ৰশ্নটো কি দিয়া আছে আই নম্বৰ প্ৰশ্নটো দিয়া আছে 3 আৰু 0 কোনটো অক্ষত পৰিব চোৱা আমি যদি এখন কাৰ্টেজীয় সমতল লও এটো আমি x বুলি কওঁ আৰু এটো কি বুলি কওঁ y বুলি কওঁ তোমালোকে জানা যেটো মূল বিন্দু থাকে এটো আমি কি বুলি কওঁ 0 0 অৰ্থাৎ ও কৰছোৱা এটো চোৱা আমি এডাল x হৈছে আৰু এডাল কি হৈছে y হৈছে আৰু মূল যেটো সমতল আছে এটো কি বুলি কওঁ 0 0 হয় এফালে কি হ'ব 1 2 3 4 5 6 এনেকুৱাকৈ যাব ওপৰৰ ফালে কি যাব 1 2 3 4 5 6 এনেকুৱা যাব 1 2 3 4 এনেকুৱাকৈ যাব হয় না গতে এনেকুৱাকৈ যাব এফালে থাকে মাইনাস থাকে -1 -2 -3 এফালে +1 +2 +3 +4 এনেকুৱাকৈ যাব এফালে 1 2 3 4 এনেকুৱা প্লাস যাব এফালে -2 -3 এনেকুৱাকৈ যায় ঠিক আছে 3 আৰু 0 বিন্দুটো কোন অক্ষত থাকিব 3 আৰু 0 মানে প্ৰথমটো হলে আমি x ধৰো ঠিক আছে 3 আৰু 0 বুলি কওঁতে প্ৰথমটো আমি সদায় x ধৰো ওপৰটো কি তলটো কি ধৰো y ধৰো ঠিক আছে x আৰু y ধৰো গতে 3 টো কি হ'ব x হ'ব গতে x ৰ মান কিমান হ'ব 1 2 3 ইয়ালৈকে আহিব 0 মানে কি ওপৰ ফালে যাবনে না যায় ইয়াত থাকিব কোন লক্ষ্যত থাকিব x অক্ষত থাকিব গতে কি হ'ব x অক্ষত থাকিব আই টো হৈছে 1 টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বুজি লোৱা যদি বুজি নোপোৱা কোনো কথা নাই ক্লাছত আৰু ভালকৈ বুজাই দিম ঠিক আছে নেক্সট চাবা বাবা এক মিনিট তাৰ পিছতো চোৱা আই জেটো চোৱা জেটো কি দিয়া আছে কোনো একক স্থানত শূন্য অথবা যুগ্ম অংক থাকিলে সেই সংখ্যাটো কিহেৰে যোগ কৰা যায় আমি জানো যে কি হয় যদি শূন্য থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে একক স্থান এগিটা যি থাকে এগিটা মানে হৈছে যুগ্ম সংখ্যা এটা কি সংখ্যা বুলি কোৱা হয়
যুগ্ম সংখ্যা, কাৰণ এই সংখ্যাকেইটাক 2 ৰে হৰণ যায়। যিবিলাক সংখ্যা 2 ৰে হৰণ যায় সেইবিলাক যুগ্ম সংখ্যা বুলি কোৱা হয়। গতিকে যদি 0 একক স্থানত যদি 0 বা এইকেইটা যুগ্ম সংখ্যা থাকে তেতিয়া কিয়ে হৰণ যায়? নিশ্চয় কলোৱে তোমালোকক 2 ৰে হৰণ যায়। গতিকে ইয়াৰে হ'ব যেটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকে বুজি পালা 2 নম্বৰটো। এবাৰ নেক্সট যেটো বুজি পালা। এবাৰ 2 নম্বৰ প্ৰশ্ন আছে, চোৱা 1 পূৰণ 5, 5 তাত 5 নম্বৰ, একেবাৰে সহজ। এই 5 নম্বৰ এৰি থৈ নাহিবা, ঠিক আছে? এনেকুৱা প্ৰশ্ন এৰি থৈ নাহিবা। তোমালোকে জানা এবাৰ MCQ বহুত আহিব, কাৰণ তোমালোকৰ গমে পাইছা ক্লাছ 9 তো 9 10 ৰ কাৰণে MCQ, গতিকে ক্লাছ 8 তো MCQ আহে, সেইকাৰণে দিয়া আছে MCQ। ইয়াত কৈছে a to the power m শুদ্ধ নে শুদ্ধ উত্তৰ বিচাৰ কৰ, শুদ্ধ নে অশুদ্ধ ক'ব দিছে। তোমালোকে বুজি পাব লাগিব ন শুদ্ধ নে অশুদ্ধ। a divided by a ডিভাইড আছে n আছে, a to the power m divided by a to the power n। এইটোক আমি কেনেকৈ লিখিব পাৰো? এনেকৈ লিখিব পাৰো, a to the power m divided by a to the power n, যেনেকৈ থাকিলে তোমালোকে পাৰিবা। গতিকে কি হ'ব জানা, ইয়াত a to the power m, a to the power n দিয়া আছে, m plus n দিয়া আছে, ওপৰত প্লাস দিয়া আছে। কিন্তু আমি পাই আছিলো কি পাই আছিলো সূচকটো a to the power m divided by a to the power n মানে হৈছে a to the power m minus n, এটোহে হ'ব লাগিছিল। গতিকে ইয়াটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছা? এইবিলাক মই পঢ়াইছো, মনত আছে? যদিও মনত নাই আকৌ পঢ়াই দিম, ৰিভিজন কৰিম, টেনচন ল'ব নালাগে। সূচক ব্যৱহাৰ কৰি অতি ডাঙৰ সংখ্যাক পাৰমাণবিক ৰূপত লিখিব পাৰে। হয়, এইটো হয়, এটা ডাঙৰ সংখ্যা এটা ধৰা হ'ল আমি বহুত ডাঙৰ সংখ্যা এনেকুৱাকে আমি সংখ্যাটো কি সৰু লিখিব পাৰো। যেনেকুৱাকে আমি এটা কৰি চাইছিলো নহয়, এইটো এটা সংখ্যা, এইটো এটা ডাঙৰ সংখ্যা, আমি সৰু সহজ কৰি লিখিব পাৰো, এটা পাৰমাণবিক ৰূপত ব্যৱহাৰ কৰোঁ সূচক ব্যৱহাৰ কৰি। অৰ্থাৎ আমি 125 লাখতকৈ আমি কিনকে লিখিব পাৰো, আমি 5 কিউব লিখিলে আমি 125 টো গম পাব না, সৰু কৰি লিখিব পাৰি ডাঙৰ সংখ্যা এটা। গতিকে এইটো শুদ্ধ হয় নে নহয়? শুদ্ধ হ'ব। 0 আৰু 8 বিন্দুটো x অক্ষত থাকিব। ওকে, হয়, যদি 0 আৰু x থাকে, 0 আৰু x বুলি কৈছে না, x অক্ষত থাকিব বুলি কৈছে। চোৱা এইটো, চোৱা আমি এনেকুৱাকে, হয় নহয়? গতিকে সদায় 0 মানে কি হয়? 0 মানে হৈছে x আৰু y, f মানে হ'ল y। কিয় y বুলি কৈছো? প্ৰথম সংখ্যাটো সদায় কি হয়? x হয়, দ্বিতীয় সংখ্যাটো y হয়। গতিকে কোনটো বিন্দুত থাকিব? 0 to x মানে 0, গতিকে x মানে 0 নাযায়, ক'তো ইফালে নাযায়, x অক্ষত নাথাকে। আৰু y টো কিবা 8 হ'ব, মানে ওপৰত থাকিব। গতিকে কোন অক্ষত থাকিব? x অক্ষত থাকিব না y অক্ষত থাকিব? y অক্ষত থাকিব। বুজি পাইছা? গতিকে এইটো ভুল। ঠিক আছে, নেক্সটটো চাবা। লেখ কাগজৰ মূল বিন্দু স্থানাংক, লেখ কাগজৰ মূল বিন্দু স্থানাংক হৈছে 0 0। ওকে, সেইটোতো হয়, আমি যদি এটা লেখ আঁকো তেতিয়া মূল বিন্দুটো কি হ'ব? 0 0 হ'ব, মানে এই বিন্দুটোক 0 0 হিচাপে লিখিব পাৰো, হয় নে নহয়? গতিকে এইটো শুদ্ধ। কোনো এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হলে সেই সংখ্যাটো 6 ৰে বিভাজ্য নহয়। 2 আৰু 3 ৰে যে সংখ্যা এটা বিভাজ্য হয়, এটা 6 ৰে বিভাজ্য হয়হে, নহয় বুলি দি আছে। চাবা তোমালোকে 12 সংখ্যাটো মই চাইছো, 12 কিহেৰে যায়? 12 2 ৰে যায়, 2 3 গুণ 2 4 গুণ 12, 2 4 গুণ 12, হয় নহয়? গতিকে 12 কিহেৰে হৰণ যায়? 2 ৰে হৰণ যায়। ঠিক আছে, চোৱা 12 কিহেৰে হৰণ যায়? 2 ৰে 6 বাৰ যায়, হৰণ যায়। তাৰপিছত 12 আকৌ কি সংখ্যা যায়? 3 ৰে যায়, 3 4 গুণ 12। গতিকে এটা সংখ্যা যদি 2 আৰু 3 ৰে হৰণ যায়, এই সংখ্যাটোক 6 ৰে যাব নাযায়। চোৱা 12ক 6 ৰে কেইবাৰ যাব? 2 বাৰ যাব। গতিকে প্ৰশ্নটো আছে, চোৱা তোমালোকে আকৌ এবাৰ চোৱা। কোনো এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হলে সেই সংখ্যাটো 6 ৰে বিভাজ্য নহয় বুলি কৈছে। কিন্তু বিভাজ্য হয় নে নহয়? বিভাজ্য হয়। গতিকে এইটো ভুল। ঠিক আছে, বুজি পালা? একো অসুবিধা থাকিব নালাগে ইয়ালৈকে। তাৰপিছত নেক্সট মান নিৰ্ণয় কৰা। ঠিক আছে, মান নিৰ্ণয় কৰা তোমালোকক পঢ়াইছো, তথাপিতো মই মনত পেলাই দিছো। যিসকলে ক্লাছত জইন হোৱা নাই সোনকালে হৈ ল'বা, এইবিলাক পঢ়িব পাৰিবা, ৰিভিজন কৰিম। ঠিক আছে, যিবিলাকৰ যিটা ক্লাছ আছে সেইকেইটাও পাই যাবা, কিন্তু ৰিভিজন আকৌ কৰিলে আকৌ প্ৰথমৰ পৰা বুজাই দিয়া হ'ব। ঠিক আছে, কি কৈছে? মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰা বুলি কওঁতে চোৱা লিখি লৈছো মই। ইয়াত কি আছে? 5 to the power 5 কিউব আছে, হয়নে? যদি আমি এনেকুৱাকে থাকে 5 to the power মাইনাছ কিউব আছে, গতিকে আমি ইয়াক চোৱা এটা ফৰ্মুলা তোমালোকে মই এইমাত্ৰ মনত পেলাই দিছো। a to the power m মানে কি লিখিব পাৰো? 1 divided by a to the power প্লাছ m হ'ব। এই মাইনাছটো গুচি যাব এনেকুৱাকে লিখিলে। গতিকে আমি 1 কি লিখিলো? আমি 1 divided by 5 কিউব হ'ব। ঠিক আছে, মাইনাছটো গুচি গ'ল এই যিটো সূচকটো ব্যৱহাৰ কৰা ফলত। ঠিক আছে, তেতিয়া মানে সংখ্যাটো ওলোটাই যায় আৰু ওলটি যোৱাৰ নিচিনা হয়, কাৰণ তলত এটা 1 আছে, 1টো ওপৰৰ ফালে যায়, 5 তলৰ ফালে আহে। ঠিক আছে, 5 কিউব মানে কিমান? 5 তিনিটা পূৰণ, 1 2 তিনিটা পূৰণ। গতিকে 5 5 গুণ 25, 25 5 গুণ কিমান হ'ব? তোমালোকে চোৱা, 25 পূৰণ 5, 5 5 গুণ 25ৰ পৰা হাতে গ'ল 5 2 গুণ 10, 11 12, কিমান হ'ব? 125 হ'ব ইয়াৰ এনসাৰ। নিশ্চয় বুজি পালা তোমালোকে? তাৰপিছত নেক্সটটো চাবা। নেক্সট বি নম্বৰটো চোৱা। বি নম্বৰটো কি দিয়া আছে?
এইখিনি বাৰু মই ফটো মাৰি তোমালোকক দি দিম ঠিক আছে মই এইকাৰণে বেয়া নকৰো লেটাৰা নকৰো তোমালোকক ফটো মাৰি দি দিম গ্ৰুপত থকাখিনি পাবা হা -5 divided by 7 to the power -5 আছে গতি আমি কি কৰিম আমি সংখ্যাটো ওলটাই দিলে হল ঠিক আছে সংখ্যাটো আমি ওলটাই দিলে হল তেতিয়া কি হ'ব মাইনাসটো প্লাস হ'ব বা আমি অভেদটো এনেকুৱা ধৰণৰ a to the power a divided by b to the power -m যদি থাকে তেতিয়া আমি কি কৰিব পাৰো b to the power a কৰি দিলে কি হ'ব এই মাইনাসটো কি হ'ব প্লাস হ'ব বুজি পাইছা সংখ্যাটো যে ওলটাই দিও তেতিয়া কি হ'ব প্লাস হ'ব ওকে চাবা এতিয়া ইয়াত কি আছে মই সংখ্যাটো ওলটাই দিওঁতে এইটো মাইনাসটো মাইনাসে থাকিব কিন্তু ওপৰৰ যেটো মাইনাসটো কি হ'ব প্লাস হ'ব ওকে ওপৰৰ মাইনাসটো কি হ'ব প্লাস হ'ব দেখা পাই আছে নে ওকে এতিয়া চোৱা -7 to the power 5 অৰ্থাৎ 7 ৰ লগ ওপৰটো কেইটা আছে 5 আছে 5 ৰ 5 ৰ ওপৰটো 5 আছে গতে 7 কেইটা হ'ব 5টা হ'ব 5 কেইটা হ'ব 5টা হ'ব যদি 7 5টা পূৰণ কৰ তেতিয়া 16807 তোমালোকে ক্যালকুলেট কৰি চাব পাৰা বা নিজে কৰি চাব পাৰা এটো পাবা আৰু 5 তিনিটা পূৰণ কৰিলে 3125 পাবা এটো হ'ব ইয়াৰ आंसर ঠিক আছে যেটো আমাক এইটো দিছে বি টো দি আছিল বি টো ঠিক আছে নেক্সট হৈছে সূচকীয় ৰূপত প্ৰকাশ কৰা সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে কিমান নম্বৰ 343 আৰু 125 ঠিক আছে এটো চোৱা এটো মই কৰা হোৱা নাই ইয়াত মই কৈ দিছো ৰবা হা এফালে কৰি দিছো মই চাবা কোনটো আছিল 6 নম্বৰৰ এটো ওপৰত 3 সূচকীয় ৰূপত প্ৰকাশ কৰিব 343 ডিভাইড বাই 125 হা তোমালোকে কি কৰিবা 343 টো এনেকুৱা পাতি লব 343 কিমানে যাব শেষত যদি এটুক আমি 7 এৰে যায় হা তোমালোকে মনত ৰাখিবা এটো 7 এৰে যায় কেনে কৈ চাবা 7 গুণ 7 7 2 14 7 3 21 7 4 গুণ 28 ঠিক আছে 28 গল কিমান 7 4 28 হল ন কিমান ৰল 35 পৰা যদি 28 যেতিয়া 6 ৰয় 6 টো এই 3 ৰ আগত হ'ব কিমান হ'ব তেতিয়া 63 হ'ব 3 দিয়ে 7 দিয়ে 63 কেবা যাব 7 9 গুণ 63 এতিয়া চোৱা 7 এৰে 49 কেবা যাব 7 7 গুণ 49 গতে ওপৰত কি পালো 343 অৰ্থাৎ কি পালো আমি 7 পূৰণ 7 পালো ঠিক আছে এবাৰ 125 চোৱা ইয়াতে কৈ দিছো এইফালে 125 কিমান যাব 5 এৰে যাব 5 2 গুণ 10 হ'ব 5 5 গুণ 25 যাব 25 5 এৰে 5 5 গুণ 25 যাব 5 কেইটা পালো 5 এটা 2টা 3টা পালো ঠিক আছে এটা 7 কেইটা পালো আমি 7 3টা পালো গতে 7 কিউব 5 3টা পালো 5 কিউব এটা সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছিল না এটা প্ৰকাশ কৰিলো ঠিক আছে নেক্সট টু চাবা 6 নম্বৰ বি2 কিমান আছে 128 আছে আৰু এফালে কিমান আছে 181 আছে মাত্ৰ ইয়াত চাবা 128 কৰিম 128 2 ৰে কেইবাৰ যাব হেকত 8 থাকিলে 2 ৰে হৰণ যায় 2 ৰে 12 2 6 গুণ 12 2 ৰে 8 2 দুগুণ 2 4 গুণ 8 হ'ব 2 ৰে 6 3 বাৰ যাব 2 ৰে 6 2 বাৰ যাব 2 ৰে 2 3 এক বাৰ যাব 2 1 গুণ 2 12 হল 2 6 গুণ 12 2 ৰে 12 16 8 বাৰ যাব 2 ৰে 8 4 বাৰ যাব 2 ৰে 4 2 বাৰ যাব কেইটা 2 পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা 2 পালো গতে ওপৰত কি লিখিম 2 to the power 7 লিখি ডাইৰেক্ট লিখি দি 7টা 2 to the power 7 81 কিমান পালো 9 9 গুণ 81 ইনক লিখিব পাৰা গতে 9 স্কয়াৰ দিব পাৰা বাট এটা কাম কৰা যাক 3 দিও যাব যেটো 81 কিমান 3 ৰে 7 1 8 1 9 আৰু 9 যদি হয় তেতিয়া 3 ৰে হৰণ যায় গতে 3 ৰে 8 কেইবা যাব 3 3 2 গুণ 6 হল 2 রল 21 হল 3 7 গুণ 21 3 রে 21 29 3 9 গুণ 27 27 3 রে 3 9 গুণ 27 3 রে 3 3 গুণ 9 এটা অর্থাৎ কি পালো 3 কেইটা পালো 3 পালো 4টা গতে এটো आंसर ঠিক আছে 121 ডিভাইড বাই 81 2 to the power 7 ডিভাইড বাই 3 to the power 4 হ'ব ইয়াৰ आंसर ঠিক আছে বুজি পালা এটো হৈছে আমাৰ কেই নম্বৰ 6 নম্বৰ তাৰ পিছত আমি 5 নম্বৰ পঢ়িম 5 নম্বৰ কি আছে 5 নম্বৰ দিয়া আছে ঘণ্টাত 510 কিলোমিটাৰ বেগত
গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব প্ৰশ্নটো আকৌ পঢ়ি চাইছা প্ৰশ্নটো চাবা ইয়াত চাবা হা কি হৈছে ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব ইয়াত এনসাৰটো চাবা এতিয়া ইয়াত কৈছে আমি 1 ঘণ্টাত বিমানখনে কিমান যায় বুলি কৈছে 510 কিলোমিটাৰ যায় ঠিক আছে 1 ঘণ্টাত বিমানখনে কিমান যায় 510 কিলোমিটাৰ যায় গতে 1 ঘণ্টা মানে কিমান 60 মিনিট গতে 60 মিনিটত বিমানখনে যাব কিমান 510 কিলোমিটাৰ যেহেতু আমি জানো 1 ঘণ্টাত 60 মিনিট 1 মিনিটত বিমানখন যাব কিমান 1 মিনিটত কিমান যাব এই 60 টি আছে এই 60 টি ইয়াত হৰণ হ'ব ঠিক আছে যদি 60 মিনিটত 510 কিলোমিটাৰ যায় 1 মিনিটত কিমান যাব 510 ডিভাইড বাই 60 হ'ব জানা ইয়ালৈকে 2 ঘণ্টা 20 মিনিট মানে কিমান 2 ঘণ্টা 20 মিনিট মানে হচ্ছে সোয়া তোমালোকে 2 ঘণ্টা মানে হল 2 ঘণ্টা 20 মিনিট 1 ঘণ্টাত 60 মিনিট 2 ঘণ্টাত 60 মিনিট আৰু 20 মিনিট কিমান হ'ব 60 60 0 6 6 12 13 14 140 মিনিট হ'ব ঠিক আছে মিনিট ওকে কইটা 2 ঘণ্টা 20 মিনিটত কিমান যাব বিমান যাব 510 থাকিল ঠিক আছে 510 গম পালা তাৰ পিছত ডিভাইড বাই 60 এটো আছে এটো সোয়া গতে কি কিমান হ'ব 140 মিনিট কি কৰিবা ইয়াত 140 টো পূৰণ কৰিবা ঠিক আছে বুজি পোৱা নাই যেটো কোনো চিন্তা নাই আমি ক্লাছৰ লাইফত বুজাই দিম এটো পাত ঠিক আছে গতিকে সোয়া 0 0 কেনসেল হল তাৰ পিছত এ সোয়া 510 আৰু কিমান পালো 6 পালো আৰু ইয়াত 0 0 কাটে 14 পালো 3 ৰে 2 ৰে 6 কে বাজে 3 বাৰ যায় 2 ৰে 14 কে বাজে 7 বাৰ যায় 510 আৰু 7 আমি পালো ঠিক আছে 510 আৰু 7 পালো তল 3 থাকিল গতে 510 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 3570 ডিভাইড বাই 3 গতে আমি যে এটো হৰণ কৰো তেতিয়া হলে 1190 হৰণটো ধুনিয়াকে দিয়ে আছে চাই ল ঠিক আছে হৰণটো ডাইৰেক্ট গমে পাইছা এটো দি আমি 3 ৰে হৰণ কৰি দিছো ঠিক আছে অসুবিধা থাকিবই না লাগে তাৰ পিছৰটো আহিছে তাৰ পিছৰ প্ৰশ্নটো আছে 6 নম্বৰ প্ৰশ্নটো 35 গৰাকী মহিলাই যদি এটা কাম 160 দিনত সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকে 24 গৰাকী মহিলাই 28 গৰাকী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰি সোয়াব এনসাৰটো চাবা ধুনিয়াকে বুজি নাপালে কবা কি হৈছে প্ৰশ্নটো মতে যে 35 গৰাকী মহিলাই এটা কাম সম্পূৰ্ণ কৰিব পাৰে 160 দিনত গতে এগৰাকী মহিলাই এটা কাম সম্পূৰ্ণ কৰিব পাৰিলে কিমান দিনত 160 ডিভাইড বাই এই 35 টো আছে এই 35 টো হৰণ হ'ব ঠিক আছে বুজি পালা তাৰ পিছত কি কৈছে 28 গৰাকী মহিলাই এই এটা কাম সম্পূৰ্ণ কৰিব লাগিব কিমান দিনত 160 ডিভাইড বাই 35 থাকিল আৰু এফালে কিমান থাকিল 28 গতে 28 টো কি কৰিবা পূৰণ কৰিবা গতে যে আমি কাটা কুটা কৰো সোয়া 35 ক 7 দি 7 5 গুণ 35 7 দি 28 7 4 গুণ 28 ঠিক আছে এতিয়া তোমালোকে সো 160 আৰু কিমান পালা 4 পালা হয় নহয় গতে সো আকৌ পাছেদি আমি 5ক একবাৰ যাব ঠিক আছে পাছেদি আছে একবাৰ যাব আৰু 160 কিবা 32 বাৰ যাব গতে তলত কিবা আছে নে এক থাকে একটো আৰু লিখিব লাগে নেকি না লাগে গতে 35 32 আৰু 4 পূৰণ কৰিলে কিমান পাবা 128 পাবা গতে 128 দিন হ'ব ইয়াৰ উত্তৰ অসুবিধা আছে নেকি নাই না যদি আছে কমেন্ট কৰি জনাবা ঠিক আছে আমি ক্লাছত আকৌ ডিটেইলছ আলোচনা কৰিম ঠিক আছে আকৌ ৰিকুৱেষ্ট কৰিছো কোনোবা যে ছাত্ৰ-ছাত্ৰীয়ে যদি এনুৱেল পৰীক্ষাত ভালকৈ পাছ কৰিব বিচাৰে তেতিয়া হলে আমাৰ ক্লাছত জয়েন হৈ লোৱা ঠিক আছে নেক্সট 7 নম্বৰ চোৱা 1 নম্বৰতে 28x² + 5xy ঠিক আছে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব কেনেকৈ কৰিম একদম সহজ গোটাই এটা মই ধুনিয়াকৈ কৰিম চাবা ইয়াত কি আছে 28x² + 5xy দুটা আছে না এই দুটাৰ পৰা কমন কি আহিব তোমালোকে চোৱা ইয়াত 3 আছে ইয়াত 5 আছে গতে কমন আহিব না নাহে কমন মানে দুইটাতে একে থাকিব লাগি ইয়াত x দুটা আছে ইয়াত x এটা আছে গতিকে আমি কি কৰিব পাৰো ইয়াত দুটা আছে ইয়াত এটা আছে গতে x এটা কমন লব পাৰো কিয় লব পাৰো কাৰণ দুইটাৰ পৰা যিটো কমন আছে যিটো একে আছে সেইটো আমি লও ইয়াত y এটা আছে ইয়াত y এটা আছে গতে y টো কমন লব পাৰিম কমন লোৱাৰ পিছত কি থাকিল এইটোৰ পৰা কি গল x দুটা আছিল এটা গল গতে ইয়াত x এটা থাকিল তিনিটো ইয়াত গৈছিল নেকি নাই যোৱা তিনিটো হেকাৰণে আমি ইয়াত লিখিলো তিনিটো যে কমন যোৱা নাই সো y এটা আছিল y গুছি গল এটা লিখিলো যেটো আৰু y টো লিখিব লাগিব নালাগে প্লাস যে প্লাস দিয়া সোৱা 5 ইয়াত আছে ইয়াত এফালে কমন লৈছিনা নাই লোৱা গতে 5 টো লিখা ইয়াত xy সোৱা ইয়াত আছে ইয়াত কমন লোৱা গৈছে গতিকে আমি এইটো xy টো কি কৰিব নালাগে ইয়াত xy লিখিব নালাগে ঠিক আছে বুজি পালা এটো আমি কমন লোৱা বুলি কওঁ বা উৎপাদক বিশ্লেষণ বুলি কওঁ ঠিক আছে
উত্তৰটা উঠিছিল নেক্সট ইয়াত চাও ইয়াত কি আছে ইয়াত চাৰিটা যদি থাকে তেতিয়া তোমালোকে কি কৰিবা দুটা দুটা কৰি ল'বা ঠিক আছে এইটো এটা ললা এইটো এটা ললা ইহঁত দুটাৰ পৰা কমন কি কি আহিব ইহঁত দুটাৰ পৰা ইয়াত এ দুটা আছে গতিকে ইয়াত এ এটা আছে গতিকে এ এটা কমন লওঁ কমন লওঁতে ইয়াত কি দুটা এ আছিল এটা এ গ'ল এটা এ থাকিল ব্ৰেকেটত এ লিখিবা প্লাছ আছে প্লাছ দিবা ইয়াত বি আছিল ইয়াত বি কমন লৈছো নেকি নাই লোৱা সেইকাৰণে বি টো ইয়াত থাকিব প্লাছ আছে প্লাছ দিবা ইহঁত দুটা কমন কি আছে 6 টো ইয়াতো আছে গতিকে 6 টো কমন ল'বা কমন লোৱাত কি থাকিল এ থাকিল আৰু এইফালে কি থাকিল বি থাকিল এ প্লাছ বি থাকিল এতিয়া তোমালোকে এটা কাম কৰিবা ভিতৰ দুইটা একে নহয় তাৰে এটা লিখিবা এ প্লাছ বি আৰু বাহিৰৰ এ প্লাছ 6 এটা লিখিবা ঠিক আছে একদম সহজ লাইফত বুজাই দিম অসুবিধা থাকিলে নেক্সট কি আছে x স্কয়াৰ ইকুৱেল 36 x স্কয়াৰক আমি 36 কেনেকৈ লিখিব পাৰো সো 36 মানে 6 6 গুণ 36 জানে নহয় 6 6 গুণ 36 হয়নে গতিকে আমি ইয়াত আমি 6 স্কয়াৰ লিখিব পাৰো 6 দুটা আছে আমি 6 স্কয়াৰ লিখো এটো মিলাই ললো তেতিয়া আমি এটা সূত্ৰ পাইছিলো a স্কয়াৰ মাইনাস b স্কয়াৰ গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল টু কি হ'ব a মাইনাস b a প্লাস b গতিকে x স্কয়াৰ মাইনাস b স্কয়াৰ মানে হল x এটো a মাইনাস b a এটো প্লাস হ'ব a প্লাস b হ'ব ঠিক আছে এটো হ'ব आंसर নেক্সট 8 নম্বৰ প্ৰশ্নটো চাও এটো কি দিয়া আছে 7 নম্বৰ 8 নম্বৰ না তলৰ বিন্দুকেইটা কোন কোন অক্ষত থাকিব লিখা প্ৰথমটো 0 আছে তাৰ পিছত 8 আছে প্ৰথমটো আমি হতে x লিখো দ্বিতীয়টো y লিখো গতিকে কোন অক্ষত থাকিব y অক্ষত থাকিব ঠিক আছে প্ৰথমটো কি অক্ষত থাকিব y অক্ষত থাকিব দ্বিতীয়তে কি দিছে 9 আৰু 0 দিয়া আছে 9 আৰু 0 দিয়া থাকিলে প্ৰথমটো আমি কি লিখো x লিখো আৰু দ্বিতীয়টো 0 গতিকে কোন অক্ষত থাকিব 9 টো যদি x ত আছে এটা সংখ্যা 9 টো x ত আছে গতিকে কোন অক্ষত থাকিব x অক্ষত থাকিব ঠিক আছে x অক্ষত থাকিব ওকে আমি নোটটো দিলে এনেকুৱা হ'ব ইয়েস ওয়া আমি 0 0 চাও গতিকে প্ৰথমটো 0 আৰু 8 আছে নহয় 0 টো 0 থাকিল x ৰ ফালে এটো ভুল এটো লিখাত ভুল হৈছে এটো লিখাত ভুল হৈছে এটো কি আছিল এটো লিখাত ভুল হৈছে এটো বৰ কৰিব নালাগে মই এইমাত্ৰ বুজালো তেনেকুৱাকৈ লিখিবা তাৰ পিছত 8 নম্বৰৰ পিছত আহিল 9 নম্বৰটো ঠিক আছে 9 নম্বৰটো চোৱাচোন এবাৰ চাই লোৱা মই উলিয়াই লৈছো এখানে 9 নম্বৰটো কি দি আছে সলিউশন চাবা তলত দিয়া বিন্দুকেইটা লেখ কাগজত বহুৱাৰ বিন্দুবোৰ একেডাল ৰেখাত আছে নে পৰীক্ষা কৰা প্ৰথমে কৈছে 2 আৰু 2 সো আমি লেখ কাগজটো আঁকি লৈছো তোমালোকে চোৱা ইফালে আছে x ঠিক আছে আৰু ওপৰৰ ফালে কি আছে ওপৰৰ ফালে আছে y ঠিক আছে এই দেখা পাইছা y আছে ওকে ঠিক আছে আমি এফালে প্লাস থাকে এফালে প্লাস এফালে মাইনাস গতি আমি প্লাসটা দিয়া আছে চোৱা আটাইখিনি প্লাসটা দিয়া আছে গতি আমি তলৰ ফালে বা এইটো সাইডে আমি নাচাও আমি এই সাইডটো চালে হৈ যাব ঠিক আছে এই সাইডটো আমি ধুনিয়াকৈ চালে আমি বুজি পাম প্ৰথমটো কি দিছে এৰ মানটো 0 আৰু 8 দিয়া আছে গতি x ৰ মান 0 মানে 0 থাকিব সৰি 1 নম্বৰটো 9 নম্বৰ 9 নম্বৰ 2 আৰু 2 দিয়া আছে 2 আৰু 2 বুলি কোনতে x ৰ ফালে কি আহিব 2 1 2 আহিল y ফালেও কি যাব y ফালেও আহিব 1 2 গতে এ স্কেল চাবা স্কেল এইখিনি পাবা তাৰ পিছত 3 তাৰ পিছত চোৱা 3 আৰু 3 আছে গতে b টো আছে 3 আৰু ইফালেও আছে 3 গতে ইয়াত পৰিব ঠিক আছে দুই ফালৰ পৰা যদি 3 টা আনি দিয়া যিখিনি যিডাল কাটে হেতু হ'ব তাৰ পিছত 5 আৰু 5 পাবা তাৰ পিছত 6 আৰু 6 পাবা গতে মান দিয়া আছে a b c d কৈ দিয়া আছে গতে এটা ৰেখাত যায় না নাযায় প্ৰশ্নত কৈছে বহুৱাব দিছে লেখাত বহুৱা মানে বহুৱালো আমি তাৰ পিছত কৈছে ৰেখা একেটা ৰেখাত আছে নে পৰীক্ষা কৰা গতি আমি কম পালো যে একেটা ৰেখাতে আছে ঠিক আছে নিশ্চয় বুজি পালা একেটা ৰেখাতে আছে তাৰ পিছত আহিল 10 নম্বৰ প্ৰশ্নটো ঠিক আছে 10 নম্বৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো কি দি আছে 25372x ত x ৰ মান উলিওৱা যাতে সংখ্যাটো 3 ৰে বিভাজ্য হয় মানে এই x ত কি বহালে 3 ৰে বিভাজ্য হ'ব আৰু x ৰ ঠাইত কি বহালে 9 ৰে বিভাজ্য হ'ব হেতু আমাক এনসাৰ লাগে আমি কি কৰিম বলে 3 ৰে বিভাজ্য হ'ব যেতিয়া x ৰ অংকটোৰ মান 8 বহাও তেতিয়া আমি কি কৈছে যেতিয়া আমি এই x ৰ ঠাইত যে 8 বহাও তেতিয়া 3 ৰে বিভাজ্য হ'ব আকৌ 9 কেতিয়া বিভাজ্য হ'ব যেতিয়া x ৰ ঠাইত 8 থাকিব ঠিক আছে আমি 9 থাকিলে আমি কিমান হ'ব x ৰ মান 8 হ'ব ঠিক আছে এটো তোমালোকে কমেন্ট কৰি কবাচোন মই এটো বাৰু দিয়া নাই হে এটো অলপমান কনফিডেন্স মই চাই কেনে দিম বাৰু তোমালোকে কমেন্ট কৰি জনাবচোন দুইটো ঠিক আছে এটো বাৰু মই এতিয়া দিয়া নাই তোমালোকে এটো কমেন্ট কৰি জনাবা কিমান হয় ঠিক আছে মই হেই গৈ নাথাকো কৰি নাথাকো কাৰণ ভিডিওটো বহুত দীঘল হ'ল ইতিমধ্যে গতি আৰু কৰি নাথাকো
11 নম্বৰটো আমি ক্লাছতে বুজাই দিম তোমালোক তথাপিতো মানখিনি দি দিছো তলত প্ৰতিটো সংখ্যাত থকা আখৰবোৰ মান উলিওৱা যেটো বহুত পলম হল ভিডিওটো বহুত দীঘল হৈছে গতিকে আমি লাইভত বুজাই দিম বাৰু মানকেইটা বহাই দিছো গতিকে ইয়াত কৈছে তলত প্ৰতিটো সংখ্যা আখৰবোৰৰ মান লিখা মানে আখৰ কি আছে a b আছে গতিকে প্ৰথমটো যদি আমি চাও a b এনেকুৱাকে আছে a ৰ মান 4 b ৰ মান 6 গতিকে টেনচন ল'ব নালাগে কেনেকৈ উলিয়ালো কাৰণ আমি লাইভ ক্লাছত সম্পূৰ্ণ বুজাই দিম b ৰ মান হৈছে a ৰ মান 7 হ'ব ইয়াত মান 4 হ'ব কেনেকৈ হল এইখিনি মই তোমালোকক লাইভ ক্লাছৰ জৰিয়তে বুজাই দিম যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ অনলাইন ক্লাছত আছে তোমালোকে চিন্তা কৰিবই নালাগে যিসকল ছাত্ৰ-ছাত্ৰী নাই ইতিমধ্যে অনলাইন ক্লাছত তোমালোকে সোনকালে জয়েন হৈ লোৱা বেছি পইচা নহয় মাত্ৰ 119 টকাত তোমালোকে ভালেখিনি কনসেপ্ট লাভ কৰিব পাৰিবা বছৰিকা পৰীক্ষাত ভাল মাৰ্কছ এটা পাব পাৰিবা তোমালোকে জানা যে 12 দিন পঢ়লে তোমালোকে 600-700 টকা দিব লাগে কিন্তু আমাৰ ক্লাছত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা মাত্ৰ 119 টকাত ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা